ভাদ মাহত আমি যেতিয়াই পাৰোঁ প্ৰায় আমি ঢেকীয়াখোৱা নামঘৰত শৰাই আগবঢ়াওঁ। আজিও আহিলোঁ, ভাল লাগিলে। ৰাইজৰ সমাৱেশ ঘটিছে, আমাৰ সকলো আহিছে। প্ৰাৰ্থনা জনাইছোঁ ৰাইজৰ মংগলৰ কাৰণে। ইতিমধ্যে যিহেতু আপুনি কৃষি বিভাগৰ মন্ত্ৰী, হয়, গতিকে দেখা গৈছে যে চৰহাপুকৰ খেতিত তাৰো কিবা আশীৰ্বাদ বা চাওক, সমগ্ৰ অসমত এতিয়া 5,999 হেক্টৰ মাটিত বিভিন্ন ধৰণৰ পোক পতংগ লাগিছে। কিছুমান ঠাইত চুৱামিং কেটাৰপিলাৰ হৈছে, আৰু ইয়াত এইটো হিস্পা বুলি কয়, হিস্পা চৰহা পোক। মই নিজেও গৈ আজি ঢেকীয়াখোৱা নামঘৰৰ পৰা নতি দূৰত যিখন পথাৰত চৰহা পোক লাগিছে, কেইবাখনো পথাৰত লাগিছে, প্ৰায় 35খনমান গাঁও, সৰুদুৱা পথাৰত গ'লোঁ। আমাৰ ভৱেন বৰালী ডাঙৰীয়াও গৈছিল, জিলা আয়ুক্ত ডাঙৰীয়াও গৈছিল, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আছিল, অন্যান্য বিষয়া সকলো আছিল। ৰাইজৰ লগত কথা বতৰা পাতিলোঁ। ৰাইজে কৈছে এনেকুৱা মাজে মাজে হয়, প্ৰত্যেক বছৰে নহ'লেও মাজে মাজে হয়, কিন্তু বিভাগৰ তৰফৰ পৰা যিমানখিনি পৰা যায় ছাপোৰ্ট দিয়া হৈছে। 319 হেক্টৰ মাটিত এনেধৰণৰ পোক পতংগৰ আক্ৰমণ চলিছে, কিন্তু প্ৰায় 285 বিঘামান মাটিত ইতিমধ্যে কেমিকেল ব্যৱহাৰ কৰি পেলাই এতিয়া লাহে লাহে ভাললৈ আহিছে। মোৰ বিশ্বাস যে সেইখিনি নিশ্চয় নিয়ন্ত্ৰণ কৰিব পৰা যাব, কাৰণ আমাৰ ৰাজ্যখন এখন কৃষিপ্ৰধান ৰাজ্য আৰু গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক। গতিকে মানুহে কপালৰ ঘাম মাটিত পেলাই যথেষ্ট কষ্ট কৰে। এহাতে প্ৰাকৃতিক দুৰ্যোগটো আছেই, প্ৰত্যেক বছৰে বানপানীয়ে যথেষ্ট ক্ষয় ক্ষতি কৰে, বানতো বহুত ক্ৰপ এৰিয়া ডেমেজ হ'ল। আকৌ যদি এনে পোক পতংগৰ আক্ৰমণত খেতিয়কে লোকচানৰ সন্মুখীন হ'বলগীয়া হয়তো ডাঙৰ কথা। আমি এইবাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ, আৰু আমি কৃষকক যিমান পাৰোঁ স্প্ৰেয়াৰ লগতে কেমিকেল যিমানখিনি প্ৰয়োজন ইতিমধ্যে বিভাগৰ তৰফৰ পৰা দিয়া হৈছে, আৰু সময়ে সময়ে সমগ্ৰ ৰাজ্যখনত যিকেইখন জিলাত 16-17খনমান জিলাত হৈছে। গতিকে আমি যোগাযোগ কৰি আছোঁ আৰু যাৱতীয় ব্যৱস্থা ল'বৰ কাৰণে কৃষি বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। মাত্ৰ গোটেই হাঁহ চাহ চৰা মাটিবোৰত নাই হোৱা, আৰু যিবোৰ মানে হাঁহ চাহ চৰি থকা মাটি পায় নেকি চাওকচোন। এইবাৰ বহুত লাগে নেকি, ইয়াতকৈ ডাঙৰ হয় নেকি এইবিলাক? নহয়, এইটো বেছি উঠে। এতিয়া দিনত লুকাই থাকে বেছি উঠে। ইয়াত আৰু ই অপকাৰ কৰি শেষ কৰিলে, ইয়াৰ অপকাৰ নহয়, কিন্তু ইয়াৰ যেতিয়া পোৱালি হয় বুলি কয়, সেইটো আছে পাতৰ, সেইটো খাই পোকটো এইটোৱে নেকি? এইটো ডাঙৰ পোক বোলে, মই এইটো চুৱামিং কেটাৰপিলাৰটো আৰ্মি পোক বুলি কয়। এইটো হিস্পা, আৰ্মি পোকটো চুৱামিং কেটাৰপিলাৰটো। খালি মুগা বৰণা হয়, ৰং ভিতৰতে মানে যিটো কণীটো পাই থৈ যায় হয়, সেই ভিতৰৰ মানে সেউজীয়াটো খাই দিয়ে। আমাৰ ডাঙৰ দৰৱেগটো কি, আমাৰ মানুহে এটা কথা কৈ পেলাই দিয়ে যে চৰহাই নচৰিলে কিহৰ ধান, শীতলে নধৰিলে কিহৰ পাণ, সেই কথাটো কয়। আপোনালোকৰ আগতো পানী আছে যে, পানী ইয়াতে বাগিচা লাগে।
কথাখিনি বুজি পালোঁ